আদি কৰি আজিৰ এই অনুষ্ঠানত উপস্থিত থকা মোৰ আই মাতৃসকল, সাহিত্যপ্ৰেমী ৰাইজ তথা অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, জয় জয়তে আপোনালোক আটাইলৈ মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ফকীৰাগাৰাম বিষয়ে যদি কোৱা যায় যে ফকীৰাগাৰামখন এখন অতি পিছপৰা অঞ্চল বা জাগা বুলিয়ে ক'ব লাগিব। ইয়াত 1990 চনলৈকে সাহিত্য সভা কি আচলতে আমাৰ ফকীৰাগাৰামৰ মানুহ জৰাই নাছিল। ফকীৰাগাৰামত সাহিত্য সভা জন্ম দিয়া প্ৰথম সম্পাদক হিচাপে আছিলোঁ মই। আমাৰ এইখন স্কুলতে শিক্ষকতা কৰা স্বৰ্গীয় অতুল চন্দ্ৰ গোস্বামীদেৱ সাহিত্যৰ প্ৰতি খুব এটা কি সাহিত্য সভাৰ প্ৰতি আমি তেখেতৰ মুখৰ পৰাই শুনিছিলোঁ সাহিত্য সভাৰ কথা। যেতিয়া তেওঁৰ কোনো সংগঠন নাছিল, কিন্তু সাহিত্য ভাল পাইছিল। যেতিয়া কোকৰাঝাৰ জিলাৰ সভাপতি হিচাপে পদ্মলোচন অধিকাৰীদেৱ আছিল, তেখেতৰ সময়তে মোৰ ঘৰত আমাৰ গোস্বামী ছাৰ গ'ল। মই তেতিয়া ইয়াৰ শিক্ষক শুনি তুমি এটা কাম কৰিব লাগে, ফকীৰাগাৰামত এখন সাহিত্য সভা গঠন কৰিব লাগে, শাখা সাহিত্য তুমি সহায় কৰা। মই কোনো আছে এইটো কাৰণে চিন্তা কৰিব নালাগে ছাৰ, মই সম্পূৰ্ণ সহায় কৰি দিম। আৰু ময়ে এখন গোহাৰি প্ৰিণ্ট কৰি ৰাইজক বিতৰণ কৰি পেলাই প্ৰথম সাহিত্য সভাখন ইয়াত গঠন কৰোঁ। প্ৰথম সভাপতি হিচাপে ইয়াত আমি বাছনি কৰিছিলোঁ আমাৰ এই পচাগড় গাঁৱৰ স্বৰ্গীয় বাবলু নাৰায়ণ দেৱ, আচলতে নামটো অপেন্দ্ৰ নাৰায়ণ দেৱ, আমি বাবলু দা বুলি কৈছিলোঁ। বাবলুক মই ছেক্ৰেটাৰী হৈ পেলাই পৰাই ইয়াত সাহিত্য সভাৰ ৰাজ্য প্ৰণালীবিলাক লাহে লাহে আৰম্ভ কৰা হ'ল আৰু গৈ আজি 2026 চন পালে। আৰু এই 2026 চনলৈকে আমাৰ এই ফকীৰাগাৰাম শাখা সাহিত্য শাখা হিচাপে পৰিচিত। যে সাহিত্যৰ প্ৰতি মানুহৰ এটা আগ্ৰহ আছে, কিন্তু কোনো ধৰণৰ মঞ্চ নথকাৰ কাৰণে ৰাইজে সাহিত্য চৰ্চা কৰাৰ কোনো ধৰণৰ সুবিধা পোৱা নাই। কিন্তু যিয়ে নহওক আৰম্ভণিৰ পৰা আজি একেৰাহে সাহিত্য চৰ্চা ফকীৰাগাৰাম অঞ্চলত কম বেছি পৰিমাণে যে আৰম্ভ হৈছে, তাৰে এই প্ৰমাণ আজিৰ এই ফকীৰাগাৰাম লিখিকা সমাৰোহৰ এই তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আৰু এই তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে যিখন স্মৃতি গ্ৰন্থ ইয়াত বাহিৰ কৰিছে, তাৰমানে আমাৰ লিখিকাও আছে, এই স্মৃতি গ্ৰন্থখনেই তাৰ প্ৰমাণ। গতিকে আজি আমি শুনিবলৈ পাওঁ বিভিন্ন ক্ষেত্ৰত চৰকাৰেও কয়, ৰাইজেও কয় অসমীয়া ভাষা সংকটত। মই কওঁ, দুয়োটাৰে কওঁ, যেতিয়া আমাৰ অসমীয়া বোৱাৰী জীয়ৰী আই মাতৃ আৰু অসমীয়া শিক্ষিত সমাজ সাহিত্যৰ লগত জড়িত হৈ থাকিব, তেতিয়ালৈকে অসমীয়া ভাষা কেতিয়াও সংকটত নপৰে, ধ্বংস নহয়, এইটো মোৰ দৃঢ় বিশ্বাস। বিভিন্নজনে শংকা কৰে, এইটো শংকা কৰিব লগা কথা নাই, কিন্তু ভাষাটো আৰু বেছি উন্নত কৰাৰ কাৰণে আমি সাহিত্যৰ মৰ্ম উপলব্ধি কৰিব পৰা মানুহখিনিয়ে অহৰহ চেষ্টা চলাই যাব লাগিব। আজি অসমীয়া ভাষা এই 2 বছৰ আগতে দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি পালে। দ্ৰৌপদী ভাষাৰ অৰ্থ হ'ল এটা শুদ্ধ ক্লাছিক ভাষা। এনেকুৱা এটা ক্লাছিক ভাষা এটা কেতিয়াবা নোহোৱা হৈ যাব,
এইটো কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ এতিয়া আমাৰ প্ৰচাৰ আৰু প্ৰচাৰ বেছিকেই কৰিব লাগিব। গোটেই ভাৰতবৰ্ষ জুৰি আমাৰ অসমীয়া ভাষাৰ গ্ৰন্থ লিখনি, আমাৰ ইয়াৰ কলা কৃষ্টিৰ বিষয়ে আন্তৰ্জাতিকভাৱে হলেও আমি আগুৱাই লৈ যোৱাৰ কাৰণে আমি যদি কম সৰু সৰুকৈ প্ৰচেষ্টা চলাই যাওঁ, নিশ্চয় এটা সময়ত সফল হ'ব পৰা যাব। হয়তো অসমীয়া মানুহে এটা সময়ত কোনো ভাবিবই পৰা নাছিল যে অসমীয়া ভাষা এটা সময়ত দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি পাব, কিন্তু পাই গ'ল। আৰু অধিক উন্নত কৰিবলৈ হলে আমি আমাৰ প্ৰচেষ্টা অবিৰতভাৱে